গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ নিৰ্মাণত কেলেংকাৰী 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 9 কিলোমিটাৰ 600 মিটাৰ বাইপাছ নিৰ্মাণক লৈ বিতৰ্ক অতি নিম্নমানৰ কাম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ 10 কিলোমিটাৰ পথৰ মাত্ৰ 100 মিটাৰ পৰিদৰ্শন কৰি উভতিল অভিযন্তা ধুবুৰী জিলাৰ গৌৰীপুৰত নতুনকৈ নিৰ্মীয়মান 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 9 কিলোমিটাৰ 600 মিটাৰ বাইপাছক লৈ এতিয়া এক নতুন বিতৰ্ক গৌৰীপুৰৰ যান-জঁট কমাব বুলি ভাবিছিল নতুনকৈ নিৰ্মীয়মান বাইপাছে সেই বাইপাছেই এতিয়া জনতাৰ আশাত চেঁচা পানী ঢালিছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 9 কিলোমিটাৰ 600 মিটাৰ 4-লেন বাইপাছ দুবছৰৰ আগত আৰম্ভ হৈছিল ইয়াৰ কাম কিন্তু আজি সেই কামৰ অৱস্থা কি অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ যোৱা 6 মাহে কাম বন্ধ হৈ আছে আৰু তাৰ মাজতে ঠিকাদাৰে বিল আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে দুবছৰ আগত আৰম্ভ হৈছিল এই প্ৰকল্প 37% কম দৰত নিবিদা পাইছিল ৰাজস্থানৰ বালাজী কনষ্ট্ৰাকচনে কিন্তু ৰাইজৰ অভিযোগ আৰম্ভণিৰে পৰাই কামৰ গতি আছিল ঢিলা বিগত 6 মাহ ধৰি কাম সম্পূৰ্ণভাৱে বন্ধ হৈ আছে নতুনকে জয়েন কৰিছো মই জাস্ট প্ৰজেক্টটো চাব আহিছো ক'তনো গৌৰীপুৰ বাইপাছ চলি আছে মইতো দেখা নাই ন তাকে চালো নিউ কাৰণে দেখুৱাইছে আমি দুটা কথা বহুত দিন ধৰি বন্ধ হৈ আছে 6 মাহ ধৰি বন্ধ হৈ কাম বন্ধ হৈ কিয়া বাৰিতো 2 মাহ 3 মাহ ধৰি ডিব্ৰুগড়ত বানপানী আছে তাতো কাম শিৱসাগৰত বানপানী ৰেল লাইন উঠি গ'ল 7 দিনৰ ৰেল লাইন হৈ গ'ল About 6 months से बंद है ना बारिश बारिश आपने गमे पाए रेल लाइन उठी को रेल लाइन 7 दिन ठीक हो प्रॉब्लम तो হৈছে सर आपको किती बता বুঝিছে ইনে আপনি প্রবলেম তো এবলা করব না লাগে হ্যাঁ রিকোয়েস্ট করছো কেন কব দুটো কথা ডেভেলপ করে এবলা কব কারণে আমাক কথা নাই তো আমি রাস্তা ধরে আমি আর লগ পাইছো হয় স্যার আপনি রাস্তা লগ পাইছো একে লগে রাস্তা দেখায় সমাধুৰী কাম বন্ধ হৈ আছে ঠিকাদাৰে এতিয়া বিল ল'বলৈ অভিযন্তাক মাতি আনিছে এনেকুৱা পৰিদৰ্শন আমি নিবিচাৰো আমি নিৰপেক্ষ তদন্ত বিচাৰো আৰু এই অভিযোগৰ পিছতেই আজি পৰিদৰ্শনলৈ আহিছিল নলবাৰী চাৰ্কলৰ অধীক্ষক অভিযন্তা নৱজ্যোতি নাথ কিন্তু কি হ'ল তাৰ পিছত 10 কিলোমিটাৰ প্ৰকল্প পৰিদৰ্শন সমাপ্ত কৰিলে মাত্ৰ 10 মিটাৰৰ ভিতৰত ৰাইজৰ গুৰুতৰ অভিযোগ সাংবাদিক দেখাৰ পিছতেই অভিযন্তা আৰু ঠিকাদাৰৰ লোক ততাতৈয়াকৈ সেই স্থানৰ পৰাই প্ৰস্থান কৰে এইবোৰ কেমেৰা কৰিব নালাগে না হ'ব আমি জানি এনে ল'ব পাৰি এইবোৰ নিউজ কৰিব নালাগে তাৰমানে মই আমি অৰ্থাৎ যিগৰাকী বিষয়াই পৰিদৰ্শন কৰিব লাগে তেওঁৱেই ঠিকাদাৰৰ গাড়ীত প্ৰশ্ন উঠিছে স্বচ্ছতালৈ ৰাইজে আগতেও গোলকগঞ্জ আৰু বঙাইগাঁও NSAI কাৰ্যালয়ত অভিযোগ জনাইছিল কিন্তু ইয়াৰ ফল শূন্য এতিয়া বিল আদায়ৰ খবৰ পাই পুনৰ পথলৈ ওলাই আহিছে ৰাইজ নিম্নমানৰ কাম সত্য প্ৰমাণিত হ'লে ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছে কিন্তু এটাই প্ৰশ্ন 37% কম দৰৰ টেণ্ডাৰ 6 মাহে বন্ধ কাম আৰু 10 মিটাৰৰ পৰিদৰ্শন এই প্ৰকল্পৰ ভৱিষ্যত কি হ'ব পথছোৱা গধুৰ বাহনৰ যাতায়াতৰ ক্ষেত্ৰত উপযোগী হ'বনে স্থানীয় ৰাইজে উত্থাপন কৰিছে আমাৰ একমাত্ৰ দাবী ঘটনাৰ নিৰপেক্ষ তদন্ত হওক আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেই এই বিষয়ত পোনপটীয়াকৈ হস্তক্ষেপ কৰক মই তাত সোমাইছো সেই মাত্ৰ এইফালেদি আপোনালোকৰ লগত একেলগে আহিলোতো ৰেইনফলৰ বহুত ন ৰেইন কাৰ্ড ফাৰ্ষ্ট ৰেইন কাৰ্ড দেখিলো মই এইটো হয়তো আগত আৰু আছে সামাজিক কামটো প্ৰায় বন্ধ হৈ আছে কি হ'ব সেইটো মই খবৰ ল'ম কাৰণ মই আপোনাক ক'লোৱে আই হেভ জইন ইন দিছ চাৰ্কল অনলি 1 মান্থ বিফৰ গতিকে মই এইটো চাই লওঁ মই নিজে তদাৰক কৰি লওঁ নহয় জানো ৰিটেণ্ডাৰ হোৱাৰ কথা এইটো হয় নেকি স্যাৰ ৰিটেণ্ডাৰৰ কথাটো এতিয়াও অহা নাই তাৰমানে কামটো কিহৰ কাৰণে অলপমান লেগিং হৈ আছে বা
চবেই কৈছে যে অলপমান প্ৰগ্ৰেছটো অলপ কম হৈ আছে, সেইটো প্ৰথমতে চাই ল'ম। কিবা ডিপিআৰত ভুল থকা বুলি এটা শুনা গৈছে, হয় নেকি কথাটো? ডিপিআৰত ভুলৰ কথা তেনেকৈ অহা নাই, কাৰণ খালি এই যিটো কানেক্টিং পইণ্ট আছে অল্ড হাইৱেত, সেইটো অলপমান আৰু আগত যাব। এইটো অলপমান 300 মিটাৰ এহেড গৈ আগত মাৰ্জ হ'ব। মানে এতিয়া ধৰক কামটো বন্ধ হৈ আছে, শুনা পাইছো যে এইখিনি কামৰ ওপৰত আকৌ বিলটো আদায়ৰ এটা প্ৰচেষ্টা চলাইছে বুলি শুনা পাই আছো। কি ক'লে বিল যিটো কাম কৰিছে তাৰ বিলখিনি উঠাৰ বাবে ঠিকাদাৰে না, প্ৰচেষ্টা। বিলৰ কথাটো মই ক'ব নোৱাৰোঁ, কাৰণ বিল ডিভিজনৰ ইঞ্জিনিয়াৰে বনায়, তেওঁ ক'ব পাৰিব। চাৰ্কুলাৰ এচি অফিচত তাৰমানে বিলৰ কথা নাথাকে। গৌৰীপুৰত চৰ্চা চলিছে যে যি কোম্পানী এই কামটো আচলতে কৰি আছে তেওঁলোকে পলাই যোৱাৰ এই নহয়, এইটোতো আছিল মানুহ লগত আছে দেখোন। বেছিভাগে তেখেত এইটো কণ্ট্ৰেক্টৰ এখেত বালাজী কনষ্ট্ৰাকশ্যনৰ এখেতৰ মানুহ। কিন্তু যিখিনি তেওঁলোকৰ মেচিন আছিল বা অন্য বহু বস্তু ইয়াৰ পৰা লৈ যোৱা হয়, ইতিমধ্যে আঁতৰাই লৈছে। Machinery have been shifted. Sorry? Your machinery shifted from this place. No, sir. কিন্তু লৈ গৈছে। He is in front of you. বহুত What মেচিন should নাই I say? স্যার, বহুত মেচিন নাই স্যার। হা, নালাগে নালাগে। কিন্তু সমাজ হৈ কামটো বন্ধ থকাৰ কাৰণটো কি বা? সেইটো মই ক'ব নোৱাৰিম এতিয়া, কাৰণ মই ক'লোৱে আপোনাক। मशीन जो है वो भेग बात है। आप ये बताइए किस मशीन का नाम आप जानते हैं जो আপুনি স্যার ডিপাৰ্টমেন্টৰ মানুহ যেহেতু আপুনি নাজানে যদি তেলে কোনে জানিব? নহয়, মই নাজানো। পদ এটা নহয়, মই আপোনাক ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম, বাইপাছৰ কাম, এটা 4 লেন যুক্ত কাম। সেই কামটো যদি ছমাহ ধৰি বন্ধ, বিভাগীয় বিষয়াই যদি নাজানে স্যার কোনে समा জানিব? टोटली बंद है क्या? 6 मंथ से 6 मंथ से टोटली बंद है काम। 3 मंथ ऐसा हुआ है। 3 मंथ बंद है। ছমাহ ধৰি বন্ধ। समा धरी बंद हो আছে। क्योंकि ये प्रोटेक्शन वर्क भी तो कर रहे हैं, 6 महीने पहले का नहीं है, ये 3 महीने अंदर का है। এতিয়া চৰ্চা চলিছে কামটো বন্ধ হৈ যাব, পুনৰবাৰ টেণ্ডাৰ হ'ব, বেলেগ কোম্পানীয়ে পাব, চাওক, এওঁলোকৰ নিজৰ পুনৰ টেণ্ডাৰ কৰিব লগা হ'লেতো কামটো হ'বই। কামটোতো কেনচেল হৈ যোৱা নাই বা একেবাৰে কিবা অমুক হৈ যোৱা নাই, কামটো হ'বই। যদি কিবা কাৰণত কিবা লেপছ হৈ আছে, সেইটো মই চাবইতো আহিছোঁ। চাই মই ৰিপৰ্ট এটা দিম, আমাৰ গভৰ্ণমেণ্ট, আমাৰ কমিশ্যনাৰ ছাৰক ৰিপৰ্ট দিম, মোৰ চিফ ইঞ্জিনিয়াৰ আছে তেখেতক ৰিপৰ্ট দিম। পূৰ্বে যিহেতু এবাৰ টেণ্ডাৰ হৈছিল, আৰু যদি টেণ্ডাৰ হয় চৰকাৰৰ লছ হ'ব নেকি বাৰু? আগৰ বস্তুৰ দাম বা বৰ্তমানৰ দাম এনেকুৱা ধৰণৰ? নাই, এষ্টিমেটটোতো আগৰ সেই এষ্টিমেট মতেই হ'ব। যদি কিবা ৰিটেণ্ডাৰ হয়, বেলেঞ্চ ৱৰ্কখিনি হ'ব, বেলেঞ্চ ৱৰ্কখিনি আগৰ কোৱান্টিটি আগৰ ৰেটতে হ'ব। ৰেট নতুন চিডিউলখনটো সদায় চেঞ্জ নহয় নহয়। এতিয়া তাৰমানে বালাজী কনষ্ট্ৰাকশ্যনে কাম কৰাখিনি টকাখিনি এতিয়া পাব। বালাজী কনষ্ট্ৰাকশ্যনে যিখিনি কাম কৰিছে কিন্তু ৰানিং বিল তেখেতে পাবই লাগিব, তেখেতসকলে ফাইনেলটো কৰাই নাই, ফাইনেল হ'ব, ফাইনেলৰ কথা অহাই নাই। তেওঁলোকে যিখিনি কাম কৰিছে কিন্তু ৰানিং বিলটো অলৰেডি লৈ থাকিবই লাগিবই, ইমান ডাঙৰ প্ৰজেক্টটো ফাইনেল। তেওঁলোকে যিবিলাক কালভাৰ্ট কৰিছে, কালভাৰ্টৰ বহুত বিসংগতি হৈছে। সেইটো মই কালভাৰ্ট দেখাই নাই, প্ৰথম এটাহে পাৰ কৰিলোঁ কালভাৰ্ট, আগত মই চোৱাই নাই, আপুনি নিজেই জানে। যদি আপুনিও আহিছে, ময়ো আহিছোঁ একেলগে। আপুনি যদি এতিয়া চাই যদি বিসংগতি পায় তেওঁলোকৰ বিৰুদ্ধে তেনেকুৱা যদি কালভাৰ্টৰ কিবা বিসংগতি আছে, যদি কালভাৰ্টৰ কিবা যদি লেপছ আছে, কিবা ক্ৰেক আছে, ডিছমেণ্টেল কৰিব অৰ্ডাৰ কৰি দিম নহয় মই। কিন্তু এওঁলোকে যিখিনি মাটি কাটিছে ডিছমেণ্টেলৰ অৰ্ডাৰ দিম, সেইখিনিতো মোৰ অথৰিটি আছে, কিন্তু মোক পঠাইছে সেইকাৰণে চিফ ইঞ্জিনিয়াৰ ছাৰে বা কমিশ্যনাৰ ছাৰে। স্যার যেহেতু দীর্ঘদিনের পরে কাম বন্ধ হয়ে আছে, কাম করা নাই, তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ'ব নেকি যেহেতু কাম বন্ধ নাথাকে? নহয়, সেইটো তাৰমানে আজি যে মই আহিছোঁ, সেইটো আগে চাই লওঁ কিহৰ কাৰণে কামটো বন্ধ হৈ আছে। মইতো নাছিলোঁ, এইটো কামৰ আণ্ডাৰত মোৰ নাছিলে, নতুনকৈহে আহিছে, গতিকে সেইটো চাম কি হয়। এওঁলোকক যদি কাম আৰু বাকী বিসংগতিৰ কথা আপুনি কৈছে, বিসংগতিটো হ'ব নিদিওঁৱে, আৰু যদি অলৰেডি হেপেন তো আমি সেইটো ভাঙিব লাগিব, কালভাৰটো ভাঙিব লাগিব না, এইটো উপায় আছে। এওঁলোকে যদি কৰিব নোৱাৰে ছমাহ ধৰি কিয় মানে এনেকৈ বন্ধ এই তেখেতকে সোধকচোন আপুনি, বালাজী আপ আহিয়ে কেপিচিং দিয়ে। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনি ভাৰত 24।